ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আমি আলোচনা কৰিম। ইয়াৰ লেখক হৈছে আব্দুছ ছাত্তাৰদেৱ। আমি ইয়াৰ আগতে পঢ়িলো অসমৰ সংস্কৃতি, গতিকে সেই একেটা সংস্কৃতিৰ কথাই আছে, সেই তোমালোকে কথাখিনি মন কৰিবা। এতিয়া ইয়াত চোৱা, ত্ৰয়োদশ শতিকাত হুকম উপত্যকাৰ পৰা অহা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় বহিৰাগত গোষ্ঠীৰ কাৰণে অসমীয়া আছিলে স্থিতি লোৱা ঠাই। গতিকে এইখিনিত আমাৰ অসম আছিল জনজাতীয় গোষ্ঠীৰ বা অনাৰ্য জাতিৰ বসতি স্থান। এতিয়া কোন কোন আছিলে চোৱাচোন, কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি। গতিকে এইখিনি আমি চাব লাগিব যে এইখিনি আচলতে জনসংস্কৃতি ধাৰক এই জাতি গোষ্ঠীয়ে আছিলে। কেতিয়াবা কিন্তু এইটো প্ৰশ্ন আগতেও আহিছে যে অসমীয়া জনসংস্কৃতি ধাৰক বুলি ক'লে কি বুজি পোৱা। এতিয়া তোমালোকে এইখিনি লিখি দিবা, কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি দেই এইখিনি। ইয়াৰ পিছত তোমালোকে চোৱা যে অতীতৰ অসম আৰু কামৰূপ বুলি কওঁতে আমাৰ বৰ্তমান সময়ত অৰুণাচলৰ অন্তৰ্গত অকা, দফলা, আবৰ, মিচিমি আৰু তাৰপিছতে তোমাৰ গাৰো, মিজু, খাচী, জয়ন্তীয়া, এই গোটেইখিনি কথা। গতিকে এইখিনি এতিয়া অতীতৰ এই সমগ্ৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি লক্ষ্য কৰিলে দেখা যায় সকলোবিলাকে আৰ্য নাছিল। যি নহওক এইখিনি আমি আগৰ পাঠৰ কথাখিনিৰ লগত যথেষ্টখিনি মিল আছে। গতিকে ইয়াত মই যিটো প্ৰশ্ন ক'লোঁ সংস্কৃতিৰ ধাৰক বুলি, সেইটো এটা। আৰু নেক্সট হৈছে যে এই অসমত প্ৰাচীন কালৰ পৰা হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিলে, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চোৱা, নৰবলি, মহবলি এয়া পৰ্যন্ত হৈছিলে আৰু সমগ্ৰ অসম দেশখন যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰাচীন কালৰ পৰাই প্ৰসিদ্ধ আছিলে, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে আমাৰ পুৰণি সাহিত্যৰ সমলবিলাক, এইটো ইম্পৰ্টেণ্ট। অলক্ষিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰক গীত, মন্ত্ৰ সাহিত্য, ডাকৰ বচন ইত্যাদি। তাৰপিছত আমি এইখিনিৰ পিছত আমাৰ চোৱা, এনেকৈ আহি তোমালোকে ইয়াৰ মাজৰ পৰা আন এটা প্ৰশ্ন চোৱাচোন, ভাষাক নিজৰ বুলি গ্ৰহণ কৰিলে, গতিকে এই সকলো লগ লাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল। যদি এই প্ৰশ্নটো দিয়ে যে এটা সংস্কৃতি সম্পন্ন জাতি আৰু আন এটা সংস্কৃতিপন্ন জাতিৰ লগত যাহ ব্যৱস্থা, কথাষাৰ বুজাই লিখা, তেতিয়া তোমালোকক মই এই কথাটো কৈ দিছোঁ যে তোমালোকে এইটো লিখিবৰ কাৰণে এইটো চোৱাচোন, পাঠৰ পিছফালে যে আছে, এটা সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত যাহ যোৱাৰ ব্যৱস্থা। তোমালোকে একদম মনত ৰাখিবা যে কোনো দুটা সংস্কৃতি সম্পন্ন জাতিয়ে যেতিয়া পৰস্পৰৰ লগত ভাল লগা ৰীতি নীতি, আচাৰ ব্যৱহাৰ, সাজপাৰ, ৰন্ধন প্ৰকৰণ আদিৰ প্ৰতি আকৰ্ষিত হৈ সেইবোৰ গ্ৰহণ কৰে, সেইবিলাক গ্ৰহণ কৰোঁতে পৰস্পৰ এনেদৰে সংমিশ্ৰিত হৈ পৰে যে ইয়াৰ আঁতিগুৰি বিচাৰি উলিয়াবলৈ টান হৈ পৰে। এটা জাতি আনটোৰ লগত মিলি যায়, ফলত এটা শক্তিশালী সংস্কৃতি গঢ় লৈ উঠে। গতিকে এইখিনিতে আমাৰ যিটো প্ৰশ্ন আছে যে এটা সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত যাহ যোৱাৰ ব্যৱস্থা, সেই কথাখিনি তোমালোকে লিখি দিলেই হ'ল। প্ৰশ্ন দীঘল কৰিব লাগে বুলি কথা নাই, মূল কথাখিনি সোমাব লাগে যে ভাষাক আচলতে মানে কি হয়, নিজৰ ভাষাটো ভাল লাগিছে, ভাষাটো গ্ৰহণ কৰিছে, ঠিক তেনেকৈ নীতি নিয়মবিলাক, আচাৰ ব্যৱহাৰবিলাক লৈছে, ৰন্ধন প্ৰকৰণ লৈছে, সাজ সজ্জা লৈছে, অলংকাৰ লৈছে, গতিকে সেইখিনি তেনেধৰণে কৰিছে, কোনো কাকো জাপি দিয়া নাই, নিজে নিজে কিন্তু হৈছে। তাৰপিছত আৰু এটা চোৱা, ইয়াত দেখিছানে, যেতিয়া বাহিৰৰ পৰা অহাসকল থাইলেণ্ড, দেলহি আৰু কনৌজ আদি ঠাইৰ লগত সম্বন্ধ বিচ্ছিন্নকৈ অসমীয়াৰ ৰূপে নিজকে গণ্য কৰি দেশীয় সংস্কৃতি গ্ৰহণ কৰি থাকিবলৈ লৈছিলে, তেতিয়া আৰু সেইসকল অসমত বিদেশী হৈ নাথাকিল। বাহিৰৰ পৰা ক'ৰ পৰা আহিছিলে, থাইলেণ্ড, দিল্লী আৰু কনৌজ, এইটো মনত ৰাখিবা। তাৰপিছতে চোৱা, ধৰ্ম পালন কৰিবলৈ যোৱাটো নামঘৰ, মছজিদ, মন্দিৰ, বৌদ্ধ বিহাৰ আদি অনুষ্ঠান প্ৰৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছিলে। তাৰপিছত ইয়াত চোৱা, প্ৰশ্ন হৈছে যে বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন ভাষাগোষ্ঠী থকা স্বত্বেও সকলোবোৰ কেনেকৈ অসমীয়া হৈছে। এইখিনি লিখিবা যে মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী এওঁলোকে নিজৰ নিজৰ ভাষা ৰখাই থকাৰ উপৰিও অসমীয়া ভাষাটো বুজে আৰু কয়, এনেকৈ আদান প্ৰদান কৰে। মেঘালয়, নাগালেণ্ড, অৰুণাচল গোটেই অঞ্চলৰ সামূহিক ভাষাটো আছিলে অসমীয়া, সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিলে অসমীয়া। তাৰপিছতে এইখিনি তোমালোকে লিখিবা। ইংৰাজীত কয় প্ৰচেছ অফ এছিমিলেশ্যন, অৰ্থাৎ সমন্বয় প্ৰক্ৰিয়া। 19 শতিকাৰ পৰা 20 শতিকাৰ আগভাগলৈ নতুন প্ৰব্ৰজন আৰম্ভ হ'ল, ব্ৰিটিছ আহিল এণ্ডাবু সন্ধিৰ পিছত। তাৰপিছত চোৱা, বঙলা ভাষাটোৰ কেতিয়াৰ পৰা কেতিয়ালৈ স্কুলীয়া শিক্ষাৰ মাধ্যম কৰিছিলে, 1836 পৰা
1873 তাৰপিছত ব্ৰিটিছ আহিলে চাহ উদ্যোগ আহিল তেতিয়া চোৱা মানুহ ক'ৰ পৰা আনিছিলে চাহৰ কাম কৰিবলৈ বিহাৰ উৰিষ্যা মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ কোন কোন আছিলে চাউতাল কুৰ্মী মুছখৰ মুণ্ডা তেলেঙা হু ভূমিজ ওৰাং তাঁতী লোহাৰ একদম ইম্পৰ্টেণ্ট দেই আহি থাকে কুৱেশ্যনটো তাৰপিছতে চোৱা মৈমনসিঙৰ এটা কথা আছে মৈমনসিংসকল ক'ৰ লোক আছিলে পূৰ্ববংগৰ ঠাইৰ লোক চতুৰ্থ দশকত আহিছিলে দেখিছা এইটো ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন আহি থাকে তেওঁলোক ক'ৰ আছিলে অতীজতে মুছলমানসকল কৃষি কৰ্মৰ বাবে আহিছিলে তেতিয়া আমাৰ নগাঁও জিলা কামৰূপ দৰং আৰু গোৱালপাৰাত আছিলে আৰু তেওঁলোকে মৰাপাটৰ খেতি কৰিছিলে আৰু অসমীয়া মুছলমান বুলি তেওঁলোকক কোৱা হৈছিলে তাৰপিছত ব্ৰিটিছৰ দিনতে ৰেলগাড়ীও আহিছিলে বেপাৰ বাণিজ্য হৈছিলে পাঞ্জাবী শিখ মাৰোৱাৰী বিহাৰী ৰাজস্থানী সকলোবোৰ তেতিয়াই আহিছিলে জাহ যোৱাৰ আন এটা উপায় কি বুলি সোধে যদি ভাষা গ্ৰহণ বুলি ক'বা তাৰপিছতে এয়া ভাৰত স্বাধীন হ'ল বাংলাদেশ যোৱাসকল বাংলাদেশলৈ গ'ল কালক্ৰমত পাকিস্তান গৈ বাংলাদেশ হ'ল পাকিস্তানৰবিলাক পাকিস্তানলৈ গুচি গ'ল এইখিনি তেনেকুৱা হ'ল তাৰপিছতে কি আহিলে নতুন বস্তু কেক আহিলে কুট পেণ্ট আহিলে কেক বিস্কুট আহিলে বিমান আহিলে মটৰ পৰিবহণ আহিলে তাৰপিছতে এয়া আৰু বিট্ৰিছো গ'ল পৰঠা পোলাও কুৰ্মা কুপ্তা কেক বিস্কুট ৰুটি ৰসগোল্লা লালমোহন চিংৰা এইবোৰ সকলো আহিল লুচি পুৰি আহিল মাদ্ৰাজী দোচা চাম্বাৰ ইডলি জাতকুলৰ বিচাৰ হেৰাই গৈ পেলাই এতিয়া যিটো অৱস্থা যে অকণমান মৰা জীয়াৰ খবৰ লোৱা হ'ল উৎসৱ পাৰ্বণত সকলোৱে যোগ দিয়া হ'ল সেইটো হৈছে এটা স্বাভাৱিক প্ৰক্ৰিয়া গতিকে এইখিনি কথাকে আমাক মাজৰ পৰা আহিলে তোমালোকে একদম মনত ৰাখি পেলাই এই বস্তুখিনি খুব ডিটেইলত লিখিব চেষ্টা কৰিবা আৰু যি সোধে তোমালোকে নিশ্চয় পাৰিবা ইয়াত আৰু এটা সৰু প্ৰশ্ন দেখাই দিছোঁ যে অসমৰ সামাজিক জীৱনত ডাকৰ বচন বেদৰ বাণী সদৃশ বুলি কোৱা হয় ডাকৰ বচনক কি বুলি কোৱা হয় বেদৰ বাণী সদৃশ আৰু আগতে এবাৰ ইয়াণ্ডাবু সন্ধি আহিছিলে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে মান ৰজাৰ ব্ৰিটিছৰ মাজত এটা সন্ধি হৈছিলে সেই সন্ধি চুক্তিটোৱে হৈছে 1826 চনত হোৱা ইয়াণ্ডাবু সন্ধি তাৰপিছত এইটোতো মই কৈয়ে দিছোঁ এটা সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতি লগত যা যোৱাৰ ব্যৱস্থা আৰু সংস্কৃতিৰ ৰূপান্তৰ ঘটা মানে কি এইটোও সুধিব পাৰে এইটোও চাবা সম্পূৰ্ণ নম্বৰ পাবলৈ তোমালোকে এইখিনি চালে পাৰিবা আৰু এটা কথা তোমালোকক মই কওঁ তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চাই উপকৃত হৈছা প্লিজ তেতিয়াহ'লে তোমালোকে মোক এটা লাইক কৰিবা তোমালোকক এটা খালি লাইক কৰিব মই দিছোঁ লাইক কৰা আৰু তোমালোকেতো বহুত নতুন নতুন ছাত্ৰ ছাত্ৰী আহিছা যদি সঁচাকৈ উপকৃত হৈছা তোমালোকে এটা ছাবস্ক্ৰাইব কৰি থোৱা চেনেলটো আগলৈও পাই থাকিবা আৰু তোমালোকে কমেণ্ট কৰিবাচোন কি লাগে এতিয়া আৰু কি তোমালোকৰ বাকী আছে বা কিবা যদি টেনশ্যন আছে তোমালোকে জাষ্ট এটা কমেণ্ট কৰিবা বা মোৰ পৰা তোমালোকে উপকৃত হৈছানে নাই ভাল পাইছানে নাই বা কি ধৰণৰ বিচাৰিছা যিহেতু পৰীক্ষা 17 তাৰিখে পালেহিয়ে খালি তোমালোকে প্লিজ যদি সঁচাকৈ তোমালোকৰ লাভ হৈছে তোমালোকে ভাল পাইছা প্লিজ এটা লাইক কৰিবা দেই ঠিক আছে থেংক ইউ